Hello everyone, সকলোকে ভোগালী বিহু শুভেচ্ছা জনালো। আজি হৈছে উৰুকা, এয়া গৈ আছো ঘৰলে। পুৰা হাঁহে মাহে ডকচি আৰু চুঙা দিয়া মাংস, চুঙা পিঠা সকলোবিলাকৰ টেষ্ট ল'বলৈ গৈ আছো ঘৰলে। পুৰা মজাকে খুব ধুনীয়া ব্লগ হ'বলৈ গৈ আছে। বিহু উৰুকাই চাই থাকিব আমাৰ লগতে কেনেকৈ ঘৰত বিহু উদযাপন হয়, কি হয় ভাল লাগিব। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰিলে তেওঁলোকক অশেষ ধন্যবাদ। আৰু যিসকলে এতিয়ালৈকে কৰা নাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ, লাভ ইউ অল এগেইন। হেপী বিহু টু অল অফ ইউ। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা, ৰঙে ৰখে ভৰিল। আৰু উৰুকাৰ আয়োজন সকলোৰে ঘৰে ঘৰে চাগে পুৰা আগবাঢ়িছে। মাছে মঙহে ডকচি খাবলৈ সকলোবিলাকে চাগে পুৰা আয়োজন কৰিছে। আমাৰো এয়া মুৰ্গী কাটি পুৰি আছে খুব ধুনীয়াকৈ। পোৰামুখী খাবলৈ সোৱাদটো খুব বেছি মজা লাগে। এয়া মুৰ্গী পুৰি আছে আৰু গোন্ধটো যে ইমান ভাল লাগে। মুৰ্গী পুৰিলে মানে যিটো এটা গোন্ধ ওলায় বহুত বেছি ভাল লাগে গোন্ধটো। আৰু এয়া চাওক মিষ্টাৰ পুৰি আছে মুৰ্গী। আৰু আমাৰ ছোৱালীয়ে খুব এনজয় কৰি আছে, তাই চাই আছে খুব ধুনীয়াকৈ বিহুৰ যিবিলাক ৰীতি নীতি নিয়ম সেইবিলাক চাই আছে। আৰু এইফালে পাপাই বনাই থৈছে ধুনীয়া এটা মেজি, ৰাতিপুৱা গা ধুই কাইলৈ পুৱাব লাগিব। আৰু এইয়া পেহীয়ে বনাই আছে পিঠা। এই পিঠাটো পুৰা চুৰি দি কাটি কাটি বনাইছে, কৰ্দৈটোৰ নিচিনা এনেকৈ কাটি কাটি বনাইছে। এইটো কৰ্দৈ পিঠা বুলিও কিছুমানে কয়, কিছুমানে জিলেলে বুলি কয়। এইটো পিঠা তেলত দি দিয়াৰ লগে লগে পুৰা কৰ্দৈটোৰ নিচিনা হৈ যায় দেখিবলৈ। এয়া বনাই আছে পেহীয়ে খুব ধুনীয়াকৈ। আৰু এয়া চাওক ডাইনিং টেবুলখনত পুৰা থ'বলৈ জেগা নাই। মাছ মাংস, চিতল মাছ আনিছিলে পাপাই, ৰাতিপুৱা এটা চিতল মাছ লৈ থৈছিলে। আৰু মাংস আনিলোঁ আমি, সেয়া মুৰ্গী মাংস আৰু লগতে পুৰা মাংসও আছে। এইবিলাক পুৰা একদম ভৰ্তি হৈ আছে, মানে থ'বলৈ জেগা নাই। আৰু সঁচাকৈ ভোগালী বিহুটোত একদম সঁচাকৈ চবেই বহুত বস্তুবোৰ কৰিবলৈ পায়, কাৰণ সকলোবিলাক বস্তু উভৈনদী হয়। আৰু এইটো সময়ত ঠাণ্ডা বতৰ, যিহেতু ঠাণ্ডা সময় হয়, গতিকে খাবও পাৰে সৰহকৈ, হয়নে নহয়। সকলোৱে একদম খুব ধুনীয়াকৈ বিহুৰ আয়োজন কৰিছে আৰু আমিও পাছ পৰি থকা নাই। আৰু এইফালে পেহীয়ে কাটি আছে নিমকি খুব ধুনীয়াকৈ, আৰু মায়ে ভাজি আছে নিমকি এয়া, আৰু লগতে মাছো ফ্ৰাই কৰি থকা হৈছে। এইখিনি নিমকি ভজা হৈ গ'ল। এয়া মাছ ভাজি আছে। আৰু আমাৰ এই সৰু বোৱাৰীও বনাই আছে, মানে ইচাৰী খুৰীয়েকেও বনাই আছে। মায়ে ভাজি আছে নিমকি, মই ভিডিঅ' কৰি আছোঁ, মই অকল মাংসহে বনাম। আৰু ভোগালী বিহু বুলি ক'লে স্পেচিয়েল দুটামান বস্তু আছে, খাই খুব বেছি মজা লাগে এইটো সময়ত। এইটো হৈছে চুঙাত দিয়া মাংস আৰু চুঙা চাউল। চুঙা চাউল আমি বিহুৰ দিনাখন খাম, আৰু আজি উৰুকাৰ দিনা খাবৰ কাৰণে বনাব লৈছোঁ চুঙাত দিয়া মাংস। এইটো মই এয়া বনাব লৈছোঁ। মাংসখিনি ধুনীয়াকৈ সৰু সৰুকৈ কাটি লৈছোঁ, লগত আদা নহৰু পেষ্ট লৈছোঁ, নিমখ লৈছোঁ, হালধি লৈছোঁ, আৰু অকণমান মিঠাতেল ইয়াত ঢালি পিনে মাৰি লৈছোঁ গোটেইখিনি। লগতে ধনিয়াকে পাতমানো দি দিছোঁ। এয়া খুব ধুনীয়াকৈ চুঙাটোত ভৰাই আছোঁ মাংসখিনি। চুঙাটোত ভৰাই হৈ যোৱাৰ পিছত এটা ঠিলা মাৰি দিব লাগিব, কলপাতৰ ঠিলা এটা মাৰি দিব লাগিব, যাতে বস্তুখিনি ধুনীয়াকৈ মানে সোমাই থাকে, ওলাই নাযায়। আৰু ঠিলাটো মাৰোঁতে খুব বেছি টানকৈ মাৰিব লাগে। মই ঠিলাটো মাৰা নাই, মই মাৰিব নোৱাৰোঁ, বেলেগ মোৰ ভাইটি এজনে মাৰি দিছে। এয়া চাওক ঠিলাটো মৰা হৈ গ'ল। এতিয়া ইয়াত জুইত দি দিলোঁ ধুনীয়াকৈ, হৈ থাকিব, অলপ সময় লাগিব, সিজি থাকিব। তাৰপিছত সিজাৰ পাছত উলিয়াই পিনে খাব লাগিব। ইমানেই বেছি সোৱাদ নহয়, যিবিলাকে খাইছে সেইবিলাকেতো গম পাইছে, আৰু যিবিলাকে খোৱা নাই এতিয়ালৈকে এবাৰ খাই চাবচোন কিমান বেছি ভাল লাগে চুঙাত দিয়া মুৰ্গী মাংস। আৰু এইফালে চিতল মাছৰ তৰকাৰী প্ৰায় ৰেডি হৈছে। এয়া চাওক চিতল মাছৰ তৰকাৰী। আৰু মোৰ মিষ্টাৰে বনাব লৈছে এয়া মুৰ্গী মাংস, পুৰা তেল দি আছে। আৰু আমাৰ ছোৱালীয়ে এয়া ভজা মাংস খাই আছে পুৰা। তাই বহুত বেছি ভাল পায়, খৰিকাত দিয়া মাংস খাই বহুত ফেভৰেট হয় তাই, পুৰা খাই আছে এয়া। আৰু এইফালে বনাই আছে
মাছ খুব ধুনীয়া ধুনীয়া গান লাগি আছিলে আমি বহুত এনজয় কৰি আছিলোঁ নাচি আছিলোঁ আৰু ধুনীয়াকৈ ফূৰ্তি কৰি আছিলোঁ কিন্তু কপিৰাইটৰ কাৰণে এই গানখিনি দিব পৰা নাই গানবিলাক দিয়া নাই এয়া আমি সকলোৱে উৰুকা বহুত ধুনীয়াকৈ এনজয় কৰি আছোঁ সঁচাকৈ মাঘ বিহু উৰুকাটো বহুত বেছিয়ে ভাল লাগে কাৰণ সকলোৱে মিলা মিচিৰাই ভোজ ভাত খায় আৰু এয়া পাপাহঁতে মাহঁতে সকলোবিলাকে নাচি আছে আমিও লাষ্টত এপাক নাচিলোঁ বাৰু কাম চাম কৰি মেলি এটাই এয়া ভাইটি আৰু পাপা মা সকলোৱে পুৰা একদম এনজয় কৰি আছে আৰু আমাৰ ছোৱালী হাঁহি মাতি ফূৰ্তিতে ক'বই নোৱাৰে মিঠা আলু খাই বহুত বেছি ভাল লাগে হয় নহয় বাৰু উৰুকা দিনাখন হওক মেজি বিহু দিনাখন হওক আৰু এইফালে হৈ গ'ল দেই ৰেডি একদম চুঙা দিয়া মাংস ৰেডি এয়া চাওক কি ধুনীয়া একদম চেণ্টটো কেনেকুৱা যে ধুনীয়া আৰু খাবলৈ কিমান যে বেছি টেষ্টি খাই চালেহে গম পোৱা যায় চুঙা দিয়া মাংসৰ সোৱাদ কিমান বেছি টেষ্টি আৰু এইজনী হৈছে আমাৰ আইতা আমাৰ ইছানীৰ আজু আইতা মানে মোৰ শহুৰ দেউতাৰ মাক মোৰ শহুৰ দেউতাও প্ৰায় ৯৭ বছৰ বয়সত যোৱা বছৰ ঢুকাইছে আজি অলপমান মনতো পৰি আছে কাৰণ বিহুৰ সময়ত বিহুত যেতিয়া আমি মাংস পুৰো মাছ পুৰো ককা আৰু আইতা একেলগে খাই থাকে আজি ককা আমাৰ মাজত নাই অকল আইতা আছে গতিকে মনটো অকণমান ককালে মনতো পৰি আছে তথাপি বিহুৰ বতৰত সকলোৱে অকণমান এনজয় কৰি আছে আমিও এনজয় কৰি আছোঁ অলপমান আৰু ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু নতুনকৈ যিসকলে মোৰ চেনেল চাইছে প্লিজ চেনেলটো